খুচৰুতে ঘাঁবিলাক যেনেকৈ বহল হৈ গৈ থাকে ঠিক তেনেকৈয়ে ইটোৱে সিটোক কওঁতে কি হৈ যায় এখন কাজিয়াৰ সৃষ্টি হৈ যায়। আকৌ কিন্তু কি কৰিলে গায়ক নীলোৎপল বৰাই একদম ভালকৈ ধুই দিলে। আৰু কি ধুই দিলে জানেনে? কাৰণ তেওঁ এনেকুৱা কিছুমান কথা কৈছে, সেই কথাখিনি কোনো আপোনালোকে কাটিব নোৱাৰে। একদম যুক্তি সহকাৰে কিছুমান কথা কৈছে আৰু তেওঁক ছাপোৰ্ট কৰা মানুহো বহুত আছে। কাৰণ যুক্তিত কথা ক'লে মানুহে ছাপোৰ্ট কৰিবই, অযুক্তিকৰ কথা ক'লে মানুহে গালি খাব। আৰু যুক্তিৰে যদি কথা কয় তেন্তে হ'লে তেওঁক ছাপোৰ্ট নিশ্চয় কৰিবই। আৰু ঠিক তেনেকৈয়ে হ'ল, আপোনালোকে দেখিছে একদম ডাঙৰ কিছুমান এজন সভাপতি উদাহৰণটো মই দি থওঁ। সভাপতিয়ে আৰু বাৰু আছে মানৱ বৰা নেকি এজন মানৱ ডেকাই নে মানৱ বৰাই সেইজন আছে। সেইজনেও কি কৰিছিলে, নীলোৎপল বৰাক হোৱাই নোহোৱাই কিছুমান ফাল্টু কিছুমান কথা কৈছিলে। কিন্তু নীলোৎপল বৰা এজন একেবাৰে কি বুলি ক'ব লাগিব আপোনালোকক, বহুত কষ্ট মষ্ট কৰি ধৈৰ্য সহকাৰে তেওঁ এজন ইঞ্জিনিয়াৰো হয়। আৰু তাৰপিছত তেওঁ সেই কথাটো ক'লে, যেনিবা এটা সাধাৰণ কথা হয়নে নহয়। সেই সাধাৰণ কথাটো কোৱাৰ পিছত তেওঁক লৈ যেতিয়া ট্ৰল কৰি আছে, তেওঁ আকৌ উভতি ধৰিলে। চোৰক যেনেকৈ চোৰ বুলি ক'লে জাঙুৰ খাই উঠে, আপোনালোকো তেনেকৈ জাঙুৰ খাই উঠিছে। আমি নিজৰ দায়িত্ব পালন কৰিহে আনক সমালোচনা কৰিছো। বিতৰ্কত সোমাই পৰা কণ্ঠশিল্পী নীলোৎপল বৰাৰ স্পষ্টীকৰণ। CM ৰিলিফ ফাণ্ডক লৈ এক মন্তব্য কৰাৰ পাছতেই বিতৰ্কত সোমাই পৰিছিল কণ্ঠশিল্পী নীলোৎপল বৰা। এটা ভিডিঅ'ৰ জৰিয়তে কণ্ঠশিল্পী নীলোৎপল বৰাই কৈছিল যে CM ৰিলিফ ফাণ্ডত টকা দিয়া আৰু বালিত প্ৰস্ৰাৱ কৰা একেই কথা। CM ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুতা একেই। সামাজিক মাধ্যমত সেই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পাছতেই শাসকীয় পক্ষৰ বহুকেইগৰাকী বিধায়কে ধিক্কাৰ দিছিল নীলোৎপল বৰা। লখিমপুৰৰ বিধায়ক মানৱ ডেকাই নীলোৎপল বৰাক মদাহী আখ্যা দিছিল নীলোৎপল বৰাৰ এই মন্তব্যৰ পাছত। ইয়াৰ উপৰি কোনো বিধায়কে কৈছিল যে নীলোৎপল বৰা হৈছে বাথৰুম ছিংগাৰ। নীলোৎপল বৰাই গোটেই মাজুলীখনকে বদনাম কৰিলে। এই সকলোবিলাক শুনাৰ পাছত নীলোৎপল বৰাই দিছে স্পষ্টীকৰণ। পুনৰ এক ভিডিঅ' যোগে নীলোৎপল বৰাই স্পষ্টীকৰণ দি কৈছে যে চোৰক যেনেকৈ চোৰ বুলি ক'লে জাঙুৰ খাই উঠে, আপোনালোকো তেনেকৈ জাঙুৰ খাই উঠিছে। মই হৈছো এগৰাকী কণ্ঠশিল্পী, মোৰ পাছত আপোনালোক কিয় লাগি আছে? আমি নিজৰ দায়িত্ব পালন কৰিছো, আমিও সহায় কৰিছো বানাক্ৰান্তক, আৰু আমি নিজৰ দায়িত্ব পালন কৰিহে আনক সমালোচনা কৰিছো। বিতৰ্কত সোমাই পৰা কণ্ঠশিল্পী নীলোৎপল বৰাই কিদৰে দিলে স্পষ্টীকৰণ, শুনক তেওঁৰ মুখেৰে। মই কালি দিয়া মন্তব্যৰ পিছত গোটেই বিজেপি MLA সকল মোৰ পিছত পৰি গৈছে। মই সকলোকে এইটোৱে প্ৰশ্ন সুধিব খুজিছো যে আপোনালোকৰ ইমান সময় নে? মইতো এটা সাধাৰণ গান গোৱা ল'ৰা। আপোনালোকে মোৰ পিছত লাগি থকাতকৈ মোৰ ওপৰত মন্তব্য দিবলৈ আপোনালোকৰ সময় আছে, কিন্তু আপোনালোকৰ ৰাইজৰ কাষত গৈ ৰাইজৰ লগত থাকিবলৈ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ সময় নাই। চোৰ এটাক চোৰ বুলি ক'লে যেনেকৈ হঠাৎ জাঙুৰ খাই উঠে, আপোনালোকে দেখোন তেনেকুৱা বিহেভ কৰিছে। মই আৰু নতুন জেনেৰেশ্যনৰ গোটেই ইণ্ডিয়া আৰ্টিষ্ট খিনি মিলি ইনষ্টাগ্ৰামত 4 ঘণ্টাৰ লাইভ অনুষ্ঠান পাতি বলিউডৰ পৰাও 4-5জন আৰ্টিষ্ট আনি সকলোৰে পৰা ডনেশ্যন লৈ আমি নিজৰ দায়িত্বখিনি কৰাৰ পিছতহে আনক সমালোচনা কৰিছো। CM ৰিলিফ ফাণ্ডতটো আপোনালোকে প্ৰত্যেকে ক'ব পাৰিলেহেঁতেন 126 জন MLA বোলে 10 লাখকে টকা দিলে, তাৰ পিছত বোলে ইমানখিনি পইচা হ'ল। মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি নিজে দিয়াৰ পিছত ইমান কোটি টকা হৈছে, এতিয়া আমাৰ লগত কোনোবাই জইন কৰিলে কৰিব পাৰে, তেনেকৈহে ক'ব লাগে। আপোনালোকে নিজে কি কৰিছে ৰাইজে দেখি আছে। কালি এজন MLA, মই নাম কম নেকি, কালি 10,000 মানুহক ভাত খুৱাম বুলি গোটেই দিনটো ভোকত ৰাখিলে। ভোকত ৰাখি তেওঁ আবেলি গৈছে, আবেলি যোৱাৰ পিছত তাত গৈ শ্বুটিং কৰিবলৈ লাগিছে, কেমেৰা লৈ গৈছে। তাৰপিছত ৰাইজে পহু খেদা দিছে। মুখ্যমন্ত্ৰী পুঁজিত আপোনালোকে বেছি পইচা দিব পৰা আৰু বহুত ৰিজন আছে। আপোনালোকে 5 বছৰ কাৰ্যকালৰ পিছত আপোনালোকে গোটেই জীৱনটো পেঞ্চন পায়, আৰু আজিকালি ল'ৰা ছোৱালীয়ে গোটেই জীৱনটো চাকৰি কৰিও পেঞ্চন নাপায়। আৰু ৰাইজে বিপদৰ সময়ত জুবিন দাৰ ওচৰলৈ কিয় দৌৰ মাৰিব লগা হৈছিল? কাৰণ মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকে একো সহায় কেতিয়াও নাপায়। যোৱা কভিডৰ পৰা আৰম্ভ কৰি আপোনালোকে মুখ্যমন্ত্ৰী পুঁজিত যে ইমানবোৰ পইচা ললে ৰাইজৰ পৰা, তাৰ কোনো ধৰণৰ হিচাপ নাই। মানুহে কমেণ্টত লিখি আছে চবে। আপোনালোকে এনেকুৱা এটা সময়ত কি ভূমিকা গ্ৰহণ কৰিছে গোটেই ৰাইজে দেখি আছে। ৰাইজ নিজে ওলাই আহিছে, লগত ইনফ্লুৱেঞ্চাৰ আৰ্টিষ্টৰ পৰা আৰম্ভ কৰি সাংবাদিক সকলোৱে সহায় কৰিছে।
আৰু আপোনালোকে কৈ আছে যে বানপানী ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছে। ক্লাউড বাৰ্ষ্টৰ কাৰণে নাই হোৱা বুলিতো নাগালেণ্ডে কৈ দিলে। এতিয়া কি কাৰণে হৈছে? অবৈধ কয়লা খননৰ কাৰণে হৈছে, গছ কটাৰ কাৰণে হৈছে, অবৈধভাৱে পাহাৰবিলাক কটাৰ কাৰণে হৈছে, নে কি কাৰণে হৈছে? আপোনালোকে কওক বানপানী কিয় হৈছে, সঠিক কাৰণটো আপোনালোকে ৰাজহুৱা কৰক। আৰু মোৰ লগত লাগি থাকি একো লাভ নাই। মই মোৰ মানুহখিনিৰ লগত মই থাকিমেই, মই সদায় থাকো আৰু আগলৈও থাকিম। আৰু বহুত কিবা কিবি পৰিকল্পনা কৰি আছো। আগন্তুক দিনত ৰাইজে মোক অসমত দেখিব মই কি কৰিম। আৰু মই শেষত আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো, মোৰ লগত লাগি নিজৰ চৰকাৰৰ বিপদ চপাই নল'ব। তেওঁ যে এতিয়া ক'লে বোলে এনেকৈ খেদা খালে কিবা খালে, তাৰপিছত মই চালোঁ নিউজবিলাক, কাক খেদিলে কোনে খেদিলে গম পালোঁগৈ। মোৰে এজন ভাল লগা মানে দেই, তেওঁ কাম কাজবিলাক দেখি মোৰ ভাল লাগে, কিন্তু ভাল লাগিলেও কি হয় জানেনে, বেছি কেমেৰাৰ আগত আহি থকা বা ৰিলছ বনাই থকা সেইবিলাক দেখিলে মানে অকণমান কিবা এটা নিজকে হেৰি লাগে আৰু যে কিবা 2 নম্বৰী নেকি, ইমান যে ফেমাছ হ'বলৈ বিচাৰিছে 2 নম্বৰী নেকি, এনেকুৱা টাইপৰ লাগে। মানে হাগুনতে মুতুনতে চব সময়তে যদি তেনেকৈ ৰিলছ বনাই থাকে নহয় জানো। আৰু অৱশেষত গম পালোঁগৈ সেই ৰঙানদী বিধায়ক সেইজনকহে তেনেকৈ খেদিলে। আচলতে তেওঁৰ গাত দোষ নাছিলে, মই কৈছোঁ শুনক, তেওঁৰ গাত দোষ নাছিলে, তাত থকা স্থানীয় কিবা ময়ূৰ নে কি সেই বিধায়কজনৰ গাতহে দোষ আছিলে। আৰু 8-9 দিনৰ বিশেষতে 8-9 দিনৰ পিছত যেতিয়া গৈ তেওঁলোক পালেগৈ, সেইকাৰণে সেই খঙৰ বহিঃপ্ৰকাশ। মানুহে আপোনালোকে দেখিছে নহয় কিমান কষ্টত আছে, নাখাই নবৈ নাদুৰি সাঁতুৰি বহৰি চৰি গেলি গৈছে। আৰু তাৰ ফলত সেই বিধায়কজনে কি কৰি আছিলে বাৰু? বিধায়কজনৰ কি দায়িত্ব নাছিলে নেকি? সেইখিনি মানুহে ভোট দিয়াৰ কাৰণেহে তেওঁ বিধায়ক হৈছিলে। আৰু সেই উলুৰ লগত বগৰী পুৰি মৰিলগৈ কোন? সেই ঋষিৰাজ হাজৰিকা। মই কিন্তু তেওঁ কাম কাজখিনি ভাল পাওঁ দেই, মই বেয়া কেতিয়াও নাপাওঁ তেওঁক। কিন্তু এই ময়ূৰ হাজৰিকা বোলাজনৰ, ময়ূৰ কি বুলি কয় সেইজন, বৰগোহাঁই নে সেইজনে বৰগোহাঁই বুলি কৈছোঁ আৰু দেই, ভুল হৈছে যদি চাব, মই চিনিও নাপাওঁ। আৰু সেইজনৰ আচলতে কাৰণেহে কি হ'ল, তেওঁ সেই তেনেকুৱা লটি ঘটিখন খাবলগীয়া হ'ল। লটি ঘটি খাইছে যদিনো কিন্তু ঋষিৰাজ হাজৰিকাই কি কৰিছে জানেনে? তেওঁ কেতিয়াও বেয়া পোৱা নাই, কৈছে যে মোক নিজৰ ল'ৰা বুলি ভাবিছে আৰু সেইকাৰণে মোক যেনিবা ডাঙৰ ককাই বুলি কোনোবাই গালি দিলে মই তাত ধৰি থকা নাই। সেইবিলাকহে আচলতে কি বুলি কয়, নেতা, জননেতা ক'ব লাগিব। কিন্তু এইজনে চাওকচোন, ঋষিৰাজ হাজৰিকালৈ তেওঁ ৰখি থাকিব লাগিছিল নে নিজৰ সমষ্টিটো যেতিয়া সেই দুৰ্দশা দেখিছে তেওঁ তাত জঁপিয়াই পৰিব লাগিছিলে, হয়নে নহয়? গতিকে সেইটোৱে হ'ল। আৰু সেই ঋষিৰাজ হাজৰিকাৰ বুলি মই পিছত যেতিয়া জানিছোঁ মোৰ মনটো নিজে বেয়া লাগিছে। ইছ ৰাম, চাওকচোন, এজন উলুৰ লগত বগৰী পুৰি মৰিলগৈ। গতিকে সেইকাৰণে কি হয় জানে, চাই চিন্তি মানুহে মানুহৰ লক্ষণ ল'ব লাগে। গতিকে বন্ধু বান্ধৱীসকল, চাওক ঋষিৰাজ হাজৰিকাক কেনেকুৱা কৰিলে। ৰিয়েল লাইফৰ জনপ্ৰিয় বেটা ৰিয়েল লাইফত বহু খেদা। ঋষিৰাজ হাজৰিকাক শিশুপাল খেদা দিলে ৰাইজে। আমাক আপোনাৰ সাহায্য নালাগে, ওলা ওলা ইয়াৰ পৰা ওলা। নাজিৰাৰ বামুণ পুখুৰীত 2 বিধায়ক পৰিল ক্ষোভিত ৰাইজৰ ৰোষত। প্ৰথমে শুনক আৰু চাওক। বানাক্ৰান্ত ৰাইজৰ ৰোষত পৰিল 2 বিধায়ক। এখেত নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই আৰু এখেত ৰঙানদীৰ বেটা খ্যাত বিধায়ক ঋষিৰাজ হাজৰিকা। যি সময়ত বানাক্ৰান্ত বিচাৰিছে ৰাইজৰ এষাৰি মৰমৰ মাত, এখন সহায়ৰ হাত, সেই সময়তে বান সাহায্য দিবলৈ গৈ বহু খেদা খালে ঋষিৰাজ হাজৰিকাই। কিন্তু কিয়? জুলাইৰ নিশা অহা জলপ্ৰলয়ত শেষ হৈ গৈছিল বামুণ পুখুৰী। ৰাইজৰ হাতত জীয়াই থাকিবলৈ প্ৰাণটো আৰু শৰীৰটোৰ বাদে নাছিল আন একো সামগ্ৰী। 19 জুলাইৰ পিছত 26 জুলাইত অৰ্থাৎ প্ৰায় 8টাকৈ দিনৰ পিছত সেই স্থানত উপস্থিত হ'বলৈ সময় হৈছিল স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁই। ক'ত আছিল তেওঁ বিগত 8টা দিন? কিহত ব্যস্ত? কিহৰ এনে গুৰুত্বপূৰ্ণ কাম? লগত আছিল ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকা। ক্ষোভিত জনতাই সকলো পাহৰিও পেটৰ তাৰণাত হাত পাতি লৈ আছিল বান সাহায্য। হঠাৎ ৰঙানদীৰ বেটা অৰ্থাৎ ৰিল লাইফৰ হিৰোৰ সহযোগীয়ে ৰিল ভাল হ'বলৈ অৰ্থাৎ দান কৰা সামগ্ৰীৰ ভিজুৱেল যাতে ভাল হয় তাৰ ব্যৱস্থা লওঁতে লাগিল অথন্তৰ।
ভাল ভাল কেমেৰাৰ এংগল বিচাৰি থাকোঁতেই ধৈৰ্যৰ বান্ধ ছিঙিল সৰ্বশান্ত ৰাইজৰ, দিলে পহু খেদা। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঋষি ৰাজ হাজৰিকাই। ৰাইজৰ সন্তান হিচাপে মোক গালি দিছে, বানপীড়িত ৰাইজে ক্ষোভত ক'ব পাৰে, মোক গালি দিলে মই শুনিম। মানুহে কৈ আছে যে আমাক সাহায্য নালাগে, আমাক মানে মানুহ সুবিধা থাকিবই। আপুনি বানপানী অঞ্চলত চাওক, মই এটা বানপীড়িত অঞ্চলৰ এজন বিধায়ক, মোৰ অঞ্চলত বানপানী প্ৰত্যেক বছৰে হয়। মই বুজি পাওঁ যে এজন বানত থকা মানুহৰ কাৰণে ক্ষোভটো যেনিবা মোক গালিয়ে পাৰিলে, মই আপোনাকে সুধিছোঁ, আজি মোক গালিয়ে পাৰিলে যেনিবা, তো আজি মোৰ নিজৰ ল'ৰাটোক গালি পাৰিব পৰা তেওঁলোকে মানে অধিকাৰ পাইছে কাৰণে পাৰিছে। আপুনি যে কৈছে গালি পাৰিছে আমাৰ, তো মোৰ লগত যদি চিকিউৰিটি আছিলে, মোৰ চিকিউৰিটিটো বাধা দিয়া নাই তেওঁলোকক। মানে আমি আৰু বানপীড়িত অঞ্চলত যদি ৰঙা নদীৰ পৰা এজন বিধায়ক গৈছে, গালি খাবৰ কাৰণেতো গৈছে। সাহায্য দিবলৈ যাওঁতে ঘৰৰে এজন ভায়েক ককায়েক হিচাপে মোক কৈছে বুলিও ক'লে হাজৰিকাই। আৰু 200 মানুহে আমি সাহায্য সামগ্ৰী লৈ গৈছোঁ, আৰু যেনিবা গালিয়ে দিলে। মোক এটা কথা কওকচোন যে তাত মোৰ সেই সময়ত বানপীড়িত অঞ্চলত দুখত থকা লোকসকলে মই এজন মোৰ নিজৰ ভায়েক এজন ককাই এজনক দুআষাৰ ক'ব নোৱাৰে? মোৰ শুনা মোৰ ধৈৰ্য থাকিব নোৱাৰে? মই বিধায়ক হ'লো কাৰণে শুনিব নোৱাৰোঁ? ৰিয়েল লাইফৰ জনপ্ৰিয় বেটা লাইট কেমেৰা একশ্যনৰ পিছত লাগি থাকোঁতে ফ্লপ হ'ল। ৰিয়েল লাইফৰ হিৰোৰ অৱস্থাও ৰিয়েল লাইফত কেতিয়াবা এনেকুৱা হয়। বানাক্ৰান্ত ৰাইজৰ সেয়েহে সকলোলৈকে অনুৰোধ, যদিহে সাহায্য দিবলৈ গৈছে সঁচাকৈ যাওক, মনৰ পৰা যাওক। লোকসকল কেনেধৰণৰ দুৰ্ভিক্ষত আছে, কেনেধৰণৰ আকালত আছে সেয়া বুজিবলৈ, বোধগম্য কৰাবলৈ চেষ্টা কৰক। কেৱল কেমেৰাৰ ভাল এংগল বিচাৰি বেটা দেখুৱাবলৈ গৈ এনেধৰণৰ কাম নকৰিব, নহ'লে ৰাইজৰ ৰোষত পৰিলে আপোনাৰো অৱস্থা এনেকুৱাই হ'ব, বহু খেদা দিব। গম পালে নহয়। আৰু আচলতে তেওঁলোকৰ কি হ'ল, কেমেৰাৰ ৰীল ভাল কৰিবলৈ চাওঁতে কিবা বিচাৰি থাকোঁতে সেই মানুহখিনিৰ খং উঠিলে, আৰু সেইকাৰণে খঙৰ বহিঃপ্ৰকাশত তেহেঁতক মানে খেদাখেদি আৰম্ভ কৰিলে। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।